চাইস্তাই পংকজক ভাল পায়? পাই নহয় জেঠাই, পাইছিল। কিন্তু ইমান ডাঙৰ কথা এটা মোক কিয় কোৱা নাছিলা? প্ৰথমতে আমিও ইমান গুৰুত্ব দিয়া নাছিলোঁ, বন্ধু বুলিয়ে ভাবিছিলোঁ। এতিয়াহে গম পাইছোঁ ৰাজ পৰিয়ালৰ ছোৱালী হৈ তাই এই বদমাছটোৰ লগত প্ৰেম কৰি আছিল আৰু তহঁতি একো গম পোৱা নাছিলি? যি হ'ব লগা আছিল হৈ গ'ল জেঠাই। এতিয়া সেইবোৰ ভাবি থকাতকৈ শ্ৰাইস্থাৰ মনটো কেনেকৈ ভাল কৰিব পাৰি সেইটোহে চিন্তা কৰিব লাগে। তোমালোকে মোৰ পৰাও কথা লুকোৱা ৰাগিনী? নাজানো আৰু কিমান বা কথা মই নাজানো, অথচ ঘৰখনে জানে। মোক লৈ যদি কিবা সমস্যা হৈছে তেনেহ'লে আমি তোমাৰ পৰা কোনো কথাই লুকোৱা নাই জেঠাই। আচলতে শ্ৰাইস্তাৰ কথাটো লৈ আমি নিজে চিয়ৰ নাছিলোঁ, গতিকে মিছামিছি তোমাক কিয় টেনশ্যন দিওঁ। আৰু জেঠাই, আমি বহুত কথা দেউতাকো নকওঁ। আচলতে আমি যিবোৰ কথা নিজেই সমাধান কৰিব পাৰোঁ সেইবোৰ কথা আপোনালোকক কৈ কিয়নো চিন্তা বঢ়াওঁ। আপুনি আমাক ভুল নুবুজিব জেঠাই। জেঠাই, তুমি অহাৰ পৰা ঘৰখনে পূৰ্ণতা পাইছে, আমি তোমাৰ মৰম পাইছোঁ। এতিয়া তুমি আমাক ভুল বুজিলে আমি বৰ কষ্ট পাম। নাই বুজাতে ভুল। ঘৰখনৰে এজন হৈ ময়ো খবৰবোৰৰ সমভাগী হ'ব পাৰিলে ভাল লাগে দেচোন। দেউতা, আজিকালি ঘৰৰ খবৰবোৰ মই নাপাওঁৱেই যে। ঘৰৰ ইমান ডাঙৰ খবৰটো মই কমলক ফোন কৰাৰ বাবেহে পাইছোঁ। তই নিজৰ কামত ব্যস্ত যে, সেইকাৰণে নাপাওঁ চাগে। দাদাৰ এক্সিডেণ্টৰ সময়ততো মই ঘৰত টাইম দিছিলোঁ, কৰিবলগীয়াখিনি কৰিছিলোঁ। এতিয়া উপায় নাই বাবেহে মই ফেক্টৰীলৈ যাবলগীয়া হৈছে। মোৰ উপায় নাই বাবে নিজৰ আকৌ অফিচলৈ পঠিয়াব লগা হ'ল। আপুনি কি অৰ্থত কথাষাৰ কৈছে মই বুজি পাইছোঁ। ভাল কথা, বুজি পাইছ। তথাপিও তই সোধা কথাৰ অৰ্থটো মই আকৌ ভালকৈ বুজাই দিছোঁ। খবৰ ৰাখিলেহে খবৰ পোৱা যায়। আগতে ঘৰখনত আছিলি, খবৰ ৰাখিছিলি, সেইকাৰণে খবৰবোৰ পাইছিলি। এতিয়া কোম্পানীৰ খবৰ নাৰাখ, গতিকে খবৰো নাপাওঁ। তথাপিও নিজৰ কোম্পানী যিহেতু, খবৰবোৰ জানিবলৈ মন যায় দিয়কচোন। জানিবলৈ মন যায় যেতিয়া জনাওঁ। মন দি শুন। 1 নম্বৰ, আটাইকেইজন ইনভেষ্টৰক নিজৰাই পুনৰ ইনভেষ্ট কৰিবলৈ সৈমান কৰাইছে। 2 নম্বৰ, আমি আগতে যিকেইটা ডিপাৰ্টমেণ্টত কাম কৰিছিলোঁ তাৰ বাহিৰেও আন ডিপাৰ্টমেণ্টতো নিজৰাই এইবাৰ টেণ্ডাৰ পেলাইছে। 3, নিজৰাৰ আইডিয়া মতে কাম কৰাৰ কাৰণে আমাৰ ইটা ভাটাকেইটাৰ পৰা আমি যথেষ্ট প্ৰফিট পাইছোঁ। পালি খবৰ এইকেইটাই।